আমার ছাত্রছাত্রীসকল আজি আমি আলোচনা কৰিব লৈছোঁ দশমমান শ্ৰেণীৰ আমাৰ পৰিৱেশ বিষয় বিজ্ঞান পাঠ হৈছে আমাৰ পৰিৱেশ অধ্যায় 15। গতিকে আমি আজি এইটো লেচনৰ মাজৰ আৰু অনুশীলনীৰ লগতে ইম্পৰ্টেণ্ট MCQখিনিও আমি আলোচনা কৰিম। আহাচোন আমি সময় নষ্ট নকৰি আজিৰ লেচনলৈ আগবাঢ়োঁ। চোৱা পৃষ্ঠা নং কিমান প্ৰশ্নাৱলী চোৱা পৃষ্ঠা নং 257 পৃষ্ঠাত প্ৰশ্নাৱলীত দিয়া আছে কিছুমান পদাৰ্থ। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে শুনি চোৱা। 1 নম্বৰটো দিয়া আছে কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয় কি বুলি কৈছে যে কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয়। ইয়াৰ এনচাৰটো চাবা। মানুহে দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক সাধাৰণতে জৈৱিক আৰু অজৈৱিক হিচাপে বিভক্ত। ইয়াৰে কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়, এইবোৰকে নিম্নীকৰণ বোলে। কি বুলি কৈছে যে সাধাৰণতে আমাক কি জীৱন যাপন কৰিবলৈ জৈৱিক আৰু অজৈৱিক সকলোবোৰ বস্তুৰে দৰকাৰ হয়। ইয়াৰে কিছুমান পদাৰ্থ আকৌ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় আৰু এইবোৰকে কি বুলি কোৱা হয় নিম্নীকৰণ পদাৰ্থ বুলি কোৱা হয়। কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয়, সেইবোৰক কি বুলি কোৱা হয় অনিম্নীকৰণ পদাৰ্থ বুলি কোৱা হয়। এতিয়া বুজি পালা। তাৰে পিছৰ প্ৰশ্নটো চোৱা। জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। প্ৰশ্নটো ভালকৈ বুজি ল'বা। জীৱ নিম্নীকৰণ পদাৰ্থবোৰৰ পাচনৰ ফলত এইবোৰৰ পৰা মাখি আদিয়ে বেমাৰৰ বীজাণু কঢ়িয়ায় আৰু খাদ্যবস্তুৰ যোগেদি মানুহৰ শৰীৰলৈ গৈ বাহকজনিত ৰোগ বিয়পায়। এইবোৰৰ পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন কৰে আৰু ফলত বায়ু প্ৰদূষণ হয়। কি বুলি কৈছে যে যিবিলাক আমাৰ মাখি আছে সেইবিলাকে পৰি কি কৰে বেমাৰৰ বীজাণু কঢ়িয়ায় আৰু খাদ্যবস্তুৰ যোগেদি মানুহৰ শৰীৰলৈ গৈ বাহকজনিত ৰোগৰ বিয়পায়। এইবোৰ পদাৰ্থবোৰৰ পচনৰ ফলত অসহ্যকৰ গেছ উৎপন্ন কৰে আৰু ফলত বায়ু প্ৰদূষণ হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। জীৱৰ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। জীৱৰ অনিম্নীকৰণ পদাৰ্থই হৈছে মানুহে সৃষ্টি কৰা আৱৰ্জনা। এই পদাৰ্থসমূহে পৰিৱেশত তলত দিয়া ধৰণে প্ৰভাৱ পেলায়। 1 নম্বৰটো কিছুমান জীৱ অনিম্নীকৰণ পদাৰ্থই মানুহৰ খাদ্য শৃংখলত সোমাই মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটায়। আকৌ 2 নম্বৰত এই পদাৰ্থবোৰে মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা নষ্ট কৰে। এই পদাৰ্থবোৰে অসহ্যকৰ গেছ নিৰ্গমন কৰি বায়ু প্ৰদূষিত কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। প্ৰশ্নাৱলী 261 ইয়াৰে প্ৰশ্নাৱলীত দিয়া আছে চোৱা। পৌষ্টিক স্তৰ কি বুলি কৈছে যে পৌষ্টিক স্তৰ কি উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰবোৰৰ বিষয়ে লিখা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে চোৱা এনচাৰটো চোৱা। এক নিৰ্দিষ্ট সংখ্যক প্ৰাণীৰ মাজত খাদ্য প্ৰবাহেই খাদ্য শৃংখল। ইয়াত খাদ্যৰ পৰিবহণ বিভিন্ন স্তৰত সংঘটিত হয়। এই স্তৰবোৰক পৌষ্টিক স্তৰ বোলে। উদাহৰণস্বৰূপে চোৱা ঘাঁহনি এডৰা লোৱা হ'ল। উদাহৰণস্বৰূপে ঘাঁহনি পোক পৰুৱাই খায়, পোক পৰুৱাক মাছে খায়, মাছক আকৌ চৰাই চিৰিকটিয়ে খায়, হয়নে? এইটো হৈছে এটা খাদ্য শৃংখল। এই শৃংখলটো ঘাঁহ উৎপাদক হোৱা বাবে ইয়াক প্ৰথম স্তৰত ৰখা হৈছে, মাছ পতংগভোজী হোৱা বাবে ইয়াক দ্বিতীয় স্তৰত ৰখা হৈছে তৃতীয় স্তৰত ৰখা হৈছে আৰু চৰাই হ'ল উচ্চ স্তৰৰ মাংসভোজী, সেই হিচাপত ইয়াক চতুৰ্থ স্তৰত ৰখা হৈছে। ভেৰি ভেৰি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি বুলি কৈছে যে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি এইটোত গুৰুত্ব দিবা। চোৱা বিয়োজকে অণুজীৱৰ জটিল জৈৱ পদাৰ্থবোৰক আৰু জীৱিত প্ৰট'প্লাজমবোৰ সৰল অণুলৈ ভঙাত সহায় কৰে। এই অণুবোৰ
মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ বৃদ্ধি কৰে। এইদৰে বিয়োজকে পৰিৱেশ বিশুদ্ধ কৰে। তাৰে পিছত চোৱা প্ৰশ্নাৱলী 264। ইয়াৰে প্ৰশ্নাৱলীত কেইটামান প্ৰশ্ন আছে চোৱা। ওজন কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন হিচাপতো আহিব পাৰে, MCQ হিচাপতো আহিব পাৰে। আৰু ই কোন পৰিস্থিতিতন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় চোৱা। ওজন হ'ল 3টা অক্সিজেনৰ পৰমাণুৰে গঠিত গেছ। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া সংঘটিত হৈ এই গেছৰ সৃষ্টি হয়। পৰিস্থিতিতন্ত্ৰত ইয়াৰ প্ৰভাৱ তলত দিয়া ধৰণে। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি কি পৃথিৱীত প্ৰৱেশত বাধা দিয়ে। এই বেঙুনীয়া ৰশ্মিয়ে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰাৰ লগতে ৰোগ প্ৰতিৰোধক ক্ষমতা নোহোৱা কৰে। ওজন স্তৰৰ অৱক্ষয়ে গোলকীয় উষ্ণতাত প্ৰভাৱ পেলায়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা। পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা? ইয়াৰ যিকোনো 2টা পদ্ধতিৰ বিষয়ে লিখা। এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। তলত দিয়া পদ্ধতিৰ সহায়ত পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিব পাৰি। এইবোৰ চোৱা। 1 নম্বৰত হৈছে জীৱ অনিৰ্মলীকৰণ পদাৰ্থ যেনে প্লাষ্টিক, পলিথিন আদিবোৰ য'তে ত'তে পেলাই নাৰাখি এইবোৰ জ্বলাই দিব লাগে। সঁচা, যিহেতু প্লাষ্টিকটো এইটো মাটিৰ লগত নহয়, সেইকাৰণে প্লাষ্টিক, পলিথিন এইবোৰক আমি য'তে ত'তে নেপেলাই এইবিলাক জুইত কি কৰিব লাগে? জুই জ্বলাই দিব লাগে। তাৰে পিছত 2 নম্বৰটো চোৱা। জীৱ নিৰ্মলীকৰণ পদাৰ্থবোৰৰ পৰা প্ৰয়োজনীয় জৈৱ গেছ আহৰণৰ বাবে উপযোগী কৰি তোলা দৰকাৰ। তাৰপিছত প্ৰশ্ন চোৱা। তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিৰ্মলীকৰণ পদাৰ্থ আছে? অপশ্যনত দিয়া আছে ঘাঁহ, ফুল আৰু চামৰা। বিত দিয়া আছে ঘাঁহ, কাঠ আৰু প্লাষ্টিক। চিত দিয়া আছে ফল-মূল, বাকলি আৰু পিঠা আৰু টেঙাৰ ৰস। ডিত দিয়া আছে পিঠা, কাঠ আৰু ঘাঁহ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, কি ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস। তাৰে পিছৰ প্ৰশ্নটো চোৱা। তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? এই নম্বৰত দিয়া আছে ঘাঁহ, ঘেঁহু আৰু আম। বিত দিয়া আছে ঘাঁহ, ছাগলী আৰু মানুহ। তৃতীয়ত ছাগলী, গৰু আৰু হাতী। ডিত দিয়া আছে ঘাঁহ, মাছ আৰু মানুহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ঘাঁহ, ছাগলী আৰু মানুহ। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলত উল্লেখ কৰাবিলাকক কোনটো পৰিৱেশৰ অনুকূল অভ্যাসত অন্তৰ্ভুক্ত অভ্যাস হয়? এই নম্বৰত দিয়া আছে দোকান বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰ মোনালৈ যোৱা অভ্যাস। অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেন চুইচ বন্ধ কৰি ৰখা অভ্যাস। তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা-নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস। ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ওপৰত আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব? ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আমি এটা পৌষ্টিক স্তৰৰ সকলো জীৱক ধ্বংস কৰি পেলাওঁ, তেন্তে পৰৱৰ্তী স্তৰলৈ খাদ্যৰ যোগান বন্ধ হৈ যাব, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতা হ'ব। ফলত উচ্চ পৰ্যায়ৰ জীৱ-জন্তুৰ মৃত্যু হ'ব, যাৰ ফলত নিম্ন পৌষ্টিক স্তৰৰ জীৱ-জন্তু অতিশয় বৃদ্ধি পাব। এই সকলোবোৰে পৰিৱেশ তন্ত্ৰৰ সামগ্ৰিক ভাৰসাম্যতাত প্ৰভাৱ পেলাব। 5 নম্বৰ প্ৰশ্নটো চোৱা। বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? এনচাৰটোত চোৱা। আৰু অলপ এটা এক্সট্ৰাকৈ আৰু এটা কুৱেশ্যন দি আছে যে পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে? চোৱা। বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা
সকলোবিলাক জীৱ ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? প্ৰশ্ন সোধক। তাৰেপিছত চোৱা, পৰিস্থিতিতন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱ আঁতৰাব পাৰিমনে? চোৱা এনচাৰটো চোৱা। একে প্ৰভাৱ পৰিব। 1 নম্বৰ প্ৰশ্নটোৰ এনচাৰ। উৎপাদক ধ্বংস কৰিলে তৃণভোজী প্ৰাণী জীয়াই থাকিব। তৃণভোজী ধ্বংস কৰিলে উৎপাদক পৰিমাণ বাঢ়িব, ফলত মাংসভোজী প্ৰাণীৰ খাদ্যৰ অভাৱ হ'ব। মাংসভোজী ধ্বংস কৰিলে তৃণভোজীৰ পৰিমাণ বাঢ়ি যাব। পৰিস্থিতিতন্ত্ৰৰ যিকোনো এটা স্তৰৰ সকলোবিলাক জীৱ আঁতৰালে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনষ্ট হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, জৈৱিক বিবৰ্ধক বুলিলে কি বুজা? পৰিস্থিতিতন্ত্ৰত বেলেগ বেলেগ স্তৰৰ প্ৰভাৱ বেলেগ বেলেগ হ'বনে? প্ৰশ্নবিলাক তোমালোকে মনোযোগ দি পঢ়িবা, এবাৰ নহয় 2বাৰ 3বাৰকৈ পঢ়ি চাবা, তেতিয়াহে ভালকৈ এনচাৰটো লিখিব পাৰিবা। তোমালোকে এটা কাম কৰিবা, বহী আৰু কলম লৈ ভিডিঅ'টো অ'পেন কৰি তাৰপিছত লিখি থাকিবা। কিবা কমেণ্ট কৰিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, কিবা অসুবিধা পালে। চোৱা, জীৱ অনিম্নীকৰণ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰেই ক্ৰমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ গাঢ়তা বঢ়োৱাকে জৈৱিক বিবৰ্ধক বোলা হয়। এই ৰাসায়নিক পদাৰ্থবোৰৰ গাঢ়তা বেলেগ বেলেগ পৌষ্টিক স্তৰত বেলেগ বেলেগ হয়। প্ৰথম স্তৰত ইয়াৰ গাঢ়তা একেবাৰে কম আৰু শেষৰ স্তৰত ইয়াৰ গাঢ়তা বেছি। 7 নম্বৰটো চোৱা, আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে? আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা তলত দিয়া সমস্যাবোৰৰ সৃষ্টি হ'ব পাৰে। এইবোৰে মাটিৰ গুণাগুণ বিনষ্ট কৰে, পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট কৰে, পৰিৱেশৰ প্ৰদূষিত কৰে, তাৰপিছতে চোৱা, আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱৰ নিৰ্মীকৰণ পদাৰ্থ হয়, তেনেহ'লে পৰিৱেশৰ একো প্ৰভাৱ নপৰাকৈ থাকিবনে? এনচাৰটোত চোৱা, আমি সৃষ্টি কৰা সকলোবিলাক পদাৰ্থ যদি জীৱ নিৰ্মীকৰণ হয়, তেন্তে এইবোৰে পৰিৱেশৰ ওপৰত কম সময়ৰ বাবে প্ৰভাৱ পেলাব। কিয়নো অণুজীৱ ক্ৰিয়া ধীৰ গতিত হোৱাৰ বাবে সামান্য পৰিমাণে বায়ু পানী প্ৰদূষিত কৰিব যদিও এই প্ৰদূষণ দীৰ্ঘকালীন নহয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এতিয়া লং কুৱেশ্যন প্ৰায় আমাৰ শেষে হ'ল। ইয়াৰ পিছত আমাৰ MCQ আহিব, MCQখিনি চোৱা। MCQ কুৱেশ্যনখিনি বেলেগ চিয়াহী দি লিখা আছে। চোৱা, তলৰ কোনটো জীৱ নিম্নীকৰণ আৱৰ্জনা নহয়? ক'ত দিয়া আছে? পাকঘৰৰ শাক পাচলিৰ আৱৰ্জনা, পুৰণি ফটা কাপোৰ, প্লাষ্টিকৰ মোনা, ডিত দিয়া আছে পুৰণি বাতৰি কাকত। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, প্লাষ্টিকৰ মোনা। তাৰপিছৰটো চোৱা, তলৰ কোনটো কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ নহয়? বনাঞ্চল, পুখুৰী, হ্ৰদ আৰু শস্য পথাৰ। শুদ্ধ আনচাৰটো হ'ব শস্য পথাৰ। ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছৰটো চোৱা, খাদ্য শৃংখলত তৃতীয় পৌষ্টিক স্তৰটোত সদায় কোন প্ৰকাৰৰ প্ৰাণী পোৱা যায়? উৎপাদক, মাংসভোজী, তৃণভোজী আৰু বিয়োজক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, মাংসভোজী। অপশ্যন বি নম্বৰটো হ'ব শুদ্ধ আনচাৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, খাদ্য শৃংখলত পৌষ্টিক স্তৰত সদায় কোন প্ৰকাৰৰ প্ৰাণী পোৱা যায়? উৎপাদক, মাংসভোজী, তৃণভোজী আৰু বিয়োজক। অপশ্যন বি, মাংসভোজী। 3 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটোৰ বাবে অজন স্তৰৰ অৱক্ষয় ঘটে? ইয়াতে অপশ্যনবিলাক দিয়া আছে। এই নম্বৰ দিয়া আছে ক্লৰ'ফ্ল'ৰ'কাৰ্বন, কাৰ্বন মনক্সাইড, চিত দিয়া আছে মিথেন আৰু ডিত দিয়া আছে কীটনাশক দ্ৰব্য। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ক্লৰ'ফ্ল'ৰ'
কাৰ্বন। এইটো হৈছে শুদ্ধ এনচাৰ। তাৰে পিছত অপশ্যনটো চোৱা। কুৱেশ্যনটো পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী হয়, দ্বিমুখী হয়, বহু দিশত হয় আৰু কোনো নিৰ্দিষ্ট দিশ নাই। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, একমুখী হয়। 5 নম্বৰ প্ৰশ্নটো চোৱা। চিত্ৰত দেখুওৱা বিভিন্ন পৌষ্টিক স্তৰত শক্তিৰ পিৰামিড দেখুওৱা হৈছে। কোনটো পৌষ্টিক স্তৰত সৰ্বোচ্চ পৰিমাণৰ শক্তি পোৱা যায়? ইয়াৰে অপশ্যন চি নম্বৰ অপশ্যন শুদ্ধ। তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে? অপশ্যনবিলাক চোৱা। ঘাঁহ, ফুল আৰু চামৰা, ঘাঁহ, কাঠ, প্লাষ্টিক, ফল মূল, বাকলি, পিঠা আৰু টেঙাৰ ৰস আৰু পিঠা, কাঠ আৰু ঘাঁহ। ইয়াৰে ডি নম্বৰ আনচাৰটো শুদ্ধ, পিঠা, কাঠ আৰু ঘাঁহ। তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে? ঘাঁহ, ঘেঁহু আৰু আম। তলৰ উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে? এ নম্বৰ অপশ্যন হৈছে ঘাঁহ, ঘেঁহু আৰু আম। বি নম্বৰ অপশ্যনত হৈছে ঘাঁহ, ছাগলী আৰু মানুহ। তৃতীয়ত হৈছে ছাগলী, গৰু আৰু হাতী। ডিত হৈছে মাছ, মাংস আৰু ঘাঁহ, মাছ আৰু ছাগলী। গতিকে শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, ঘাঁহ, ছাগলী আৰু মানুহ। তাৰে পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা। তলত উল্লেখ কৰাবিলাকৰ কোনকেইটাৰ পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত? এই নম্বৰ অপশ্যনত দিয়া আছে দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস। বিত দিয়া আছে অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেন চুইচ বন্ধ কৰা অভ্যাস। তোমাক মাৰা স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজকাঢ়ি যোৱাৰ অভ্যাস। ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ। পিছৰ প্ৰশ্নটো চোৱা। চতুৰ্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয়? 1 নম্বৰ স্বপোষী জীৱ, 2 নম্বৰত সৰু মাংসভোজী প্ৰাণী, 3 নম্বৰত ডাঙৰ মাংসভোজী প্ৰাণী আৰু 2 নম্বৰত তৃণভোজী প্ৰাণী। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, ডাঙৰ মাংসভোজী প্ৰাণী। তাৰপিছত চোৱা 9 নম্বৰটো চোৱা। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ কিমান শতাংশ শক্তিক আবদ্ধ কৰি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে? ইয়াতে অপশ্যন এ দিয়া আছে 10%, বিত দিয়া আছে 1%, চিত 90% আৰু ডিত 100%। গতিকে ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি, 100%। 9 নম্বৰটোত চোৱা। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আবদ্ধ কৰি খাদ্য শক্তিলৈ পৰিৱৰ্তন কৰে? এ নম্বৰত 10%, বি 1%, 90% আৰু 100%। অপশ্যন ডিটো হ'ব 100%। উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণ গড় মান হ'ল 1%, 20%, 40% আৰু 10%। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব 10%, হয়নে? তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশ তন্ত্ৰৰ আটাইতকৈ বেছি হয়? উৎপাদক, প্ৰাথমিক উপভোক্তা বা তৃতীয় প্ৰাণী? তৃতীয় উপভোক্তা বা সৰু মাংসভোজী। তাৰপিছত তৃতীয় উপভোক্তা বা ডাঙৰ মাংসভোজী। আৰু এই নম্বৰ অপশ্যনটো শুদ্ধ, উৎপাদক। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা। অজন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী? এই নম্বৰত দিয়া আছে অক্সিজেন, বিত দিয়া আছে অতি বেঙুনীয়া ৰশ্মি, চিত দিয়া আছে ক্লৰ'ফ্ল'ৰকাৰ্বন আৰু ডিত দিয়া আছে হিলিয়াম। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, ক্লৰ'ফ্ল'ৰকাৰ্বন। তাৰে পিছৰ প্ৰশ্নটো চোৱা। তলৰ কোনটোৱে এডাল খাদ্য শৃংখল গঠন কৰে? এই নম্বৰত দিয়া আছে ঘাঁহ, ঘেঁহু আৰু আম,
বিত দিয়া আছে ঘাঁহ, ছাগলী আৰু মানুহ। চিত দিয়া আছে ছাগলী, গৰু আৰু হাতী। ডিত দিয়া আছে ঘাঁহ, মাছ আৰু ছাগলী। গতিকে ইয়াৰে অপশ্যনটো হ'ব ঘাঁহ, ছাগলী আৰু মানুহ। ২ নম্বৰ অপশ্যনটো শুদ্ধ। তাৰপিছত ১৫ নম্বৰ প্ৰশ্নটো চোৱা। তলৰ কোনটো এটা পৰিৱেশক হিতৈষী অনুশীলনী? এই নম্বৰত দিয়া আছে বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰ বা মোনা কঢ়িওৱা, অদৰকাৰী লাইট বা ফেনৰ ছুইচ অফ কৰা, তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুললৈ থোৱাৰ সলনি স্কুললৈ খোজকাঢ়ি যোৱা আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, ওপৰৰ আটাইকেইটা শুদ্ধ। এতিয়া আহিব আমাৰ কেইটামান ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন। MCQ খনি গ'ল। ১ নম্বৰত চোৱা, জীৱ নিম্নীকৰণ যোগ্য পদাৰ্থ কি? এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভালকৈ লিখিবা, উদাহৰণ দিয়া। যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত হয় তেনে পদাৰ্থক কি বোলে? জীৱ নিম্নীকৰণযোগ্য পদাৰ্থ বোলে। যেনে কাগজ, কাপোৰ, শাক পাচলি, পেলনীয়া অংশ আদি। জীৱৰ অনিম্নীকৰণ অযোগ্য সম্পদ। নিম্নীকৰণ অযোগ্য পদাৰ্থ কি? উদাহৰণ দিয়া। যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয় তেনে পদাৰ্থক জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ বোলে। যেনে প্লাষ্টিক, ৰবৰ, ধাতু আদি। ইয়াৰে ২ নম্বৰ প্ৰশ্নটো চোৱা। জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ কি? উদাহৰণ দিয়া। ইয়াতে চোৱা, যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয়? জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ বোলা হয়। যেনে প্লাষ্টিক, ৰবৰ আৰু ধাতু আদি। তাৰে পিছত চোৱা, জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ কি? উদাহৰণ দিয়া। যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয় তেনে পদাৰ্থক জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ বোলে। যেনে প্লাষ্টিক, ৰবৰ, ধাতু আদি। তাৰে পিছত ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে, পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ কি? কোনো এটা অঞ্চলৰ সকলোবোৰ আন্তঃক্ৰিয়াশীল জীৱই পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ লগত একেধৰণৰ এটা পৰিস্থিতিতন্ত্ৰ গঠন কৰে। ৪ নম্বৰ প্ৰশ্নটো, এইটোও ইম্পৰ্টেণ্ট কুৱেশ্যন। এটা পৰিস্থিতিতন্ত্ৰৰ দুটা মুখ্য উপাদান কি কি? এটা পৰিস্থিতিতন্ত্ৰৰ মুখ্য উপাদান দুটা কি কি? ইয়াৰে এটা হৈছে জৈৱিক উপাদান, যি উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ দ্বাৰা গঠিত। আৰু ২ নম্বৰটো হৈছে অজৈৱিক উপাদান, যি উষ্ণতা, বৰষুণ, বতাহ, মাটি আৰু খনিজ পদাৰ্থৰ দৰে ভৌতিক কাৰকসমূহৰ দ্বাৰা গঠিত। তাৰপিছত ৫ নম্বৰ প্ৰশ্নটো চোৱা, দুটা প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া। এটা হৈছে অৰণ্য। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এক্সামত আহে, এটা বা দুটাও আহিব পাৰে। অৰণ্য, পুখুৰী। ইয়াতে কি দিছে? দুটা প্ৰাকৃতিক সম্পদৰ, এটাও আহিব পাৰে, দুটাও আহিব পাৰে। ইয়াতে দুটা দিছে, অৰণ্য আৰু পুখুৰী। নাইবা MCQ আকাৰতো আহিব পাৰে, দুটা তলৰ কোনটো প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ? হয়তো এই দুটা আহিব পাৰে, অৰণ্য, পুখুৰী, নাইবা দিব পাৰে দুটা অপশ্যনত, A অৰণ্য আৰু B পুখুৰী, বা C নম্বৰত দিব পাৰে A আৰু B দুটাই শুদ্ধ, নাইবা এনেকৈ 4টামান অপশ্যন দি তলত থৈ দিব পাৰে কোনটো পৰিস্থিতিতন্ত্ৰৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ নহয়, সেনেকৈ দিব পাৰে। গতিকে এইটো যেনেকৈ নহওক, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছতো চোৱা, দুটা মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ দিয়া। এটা হৈছে বাগিচা আৰু এটা হৈছে শস্য পথাৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত চোৱা, দুটা মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ চালোৱেই, বাগিচা বা শস্য পথাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৰিৱেশৰ পৰা খাদ্য আহৰণৰ ওপৰত ভিত্তি কৰি পৰিস্থিতিতন্ত্ৰৰ এটাৰ জীৱসমূহ কি প্ৰধান ভাগত ভগোৱা হৈছে? উৎপাদক, উপভোক্তা আৰু বিয়োজক। ইম্পৰ্টেণ্ট দেই, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো হৈছে, উৎপাদক বুলিলে কি বুজা? যিবিলাক জীৱই পত্ৰসৰিত
পত্ৰহৰিত উপস্থিতিত সূৰ্যৰ বিকিৰিত শক্তি ব্যৱহাৰ কৰি অজৈব পদাৰ্থৰ পৰা শৰ্কৰা আৰু শ্বেতসাৰৰ দৰে জৈৱ যৌগ উৎপন্ন কৰিব পাৰে, তেনে জীৱক উৎপাদক বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন এটা হৈছে, দুটা উৎপাদকৰ উদাহৰণ দিয়া, এটা হৈছে নীল সেউজ শেলাই আৰু এটা হৈছে সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান নীল সেউজ শেলাই। দুটা উৎপাদকৰ উদাহৰণ। তাৰে পিছৰ প্ৰশ্নটো উপভোক্তা বুলিলে কি বুজা? যিবিলাক জীৱই উৎপাদকৰ দ্বাৰা প্ৰস্তুত খাদ্য প্ৰত্যক্ষভাৱে উৎপাদকৰ পৰা বা পৰোক্ষভাৱে আন উপভোক্তাক ভক্ষণ কৰি গ্ৰহণ কৰে, তেনে জীৱক উপভোক্তা বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন। 11 নম্বৰ কুৱেশ্যনটো চাবা। উপভোক্তাক কি ভাগত শ্ৰেণীবিভাগ কৰা হৈছে? যেনে তৃণভোজী, মাংসভোজী, সৰ্বভক্ষী আৰু পৰজীৱী উদ্ভিদ। তাৰে পিছৰটো চোৱা, বিয়োজক বুলিলে কি বুজা? যিবিলাক অণুজীৱে জীৱৰ মৃত অৱশিষ্ট অংশ আৰু সিহঁতৰ অপচয়ত থকা জটিল জৈৱ পদাৰ্থসমূহ ভাঙি সৰল অজৈব পদাৰ্থৰ সৃষ্টি কৰে, তেনেবোৰ অণুজীৱক বিয়োজক বোলে। বিয়োজকৰ দুটা উদাহৰণ, মষ্ট ইম্পৰ্টেণ্ট, বেক্টেৰিয়া আৰু ভেঁকুৰ। এইটোৱে এনেকৈ এমচিকিউ আকাৰত আহিব পাৰে যে তলৰ কোনটো বিয়োজকৰ উদাহৰণ হয় বা তলৰ কোনটো বিয়োজকৰ উদাহৰণ নহয়, এনেকৈও আহিব পাৰে। তাৰে পিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, খাদ্য শৃংখল কি? বিভিন্ন জৈৱিক স্তৰত অংশ লোৱা জীৱসমূহৰ এটা শ্ৰেণীক খাদ্য শৃংখল বোলে। খাদ্যজাল কি? খাদ্য শৃংখলৰ প্ৰতিটো জীৱকে সাধাৰণতে দুটা বা ততোধিক আন প্ৰকাৰৰ জীৱ ভক্ষণ কৰে, যাক আনহাতে আন বেলেগ বেলেগ জীৱে খাদ্য হিচাপে গ্ৰহণ কৰে। সেয়ে এডাল সৰল ৰৈখিক খাদ্য শৃংখলৰ পৰিৱৰ্তে জীৱসমূহৰ সম্পৰ্কক প্ৰশাখাযুক্ত ৰেখাৰ এটা শ্ৰেণী হিচাপে দেখুৱাব পাৰি, তাক খাদ্যজাল বোলে। এতিয়া বুজি পাইছা? তাৰে পিছৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে, জৈৱিক বিবৰ্ধন কি? যিবিলাক খাদ্য শৃংখলৰে শীৰ্ষস্তৰৰ মানুহে অধিক কৰি থাকে বা খাদ্য শৃংখলত সোমোৱা কিছুমান হানিকাৰক ৰাসায়নিক পদাৰ্থ সৰ্বোচ্চ গাঢ়তা মানুহত সঞ্চিত হয়, এই পৰিঘটনাক জৈৱিক বিবৰ্ধন বোলে। কিছুমান পদাৰ্থ কিয় জীৱ নিম্নীকৰণ আৰু কিছুমান জীৱ নিম্নীকৰণ অযোগ্য? চোৱা, কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল পদাৰ্থলৈ ভাঙি যায়, সেয়ে এনে পদাৰ্থসমূহক জীৱ নিম্নীকৰণযোগ্য। আনহাতে আন কিছুমান পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত নহয়, তেনেবোৰ পদাৰ্থসমূহক জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থ বোলা হয়। 18 নম্বৰ প্ৰশ্নটো হৈছে, জীৱ নিম্নীকৰণ যোগ্য পদাৰ্থই পৰিৱেশক প্ৰভাৱিত কৰিব পৰা এটা উপায়ৰ বিষয়ে লিখা। এনচাৰটোত চাবা। এনে পদাৰ্থ সৰল অৱস্থালৈ ভাঙি গৈ যিহেতু মাটিৰ লগত মিহলি হৈ যায়, ইহঁতে ৰাস্তা ঘাটত আৱৰ্জনাৰ সৃষ্টি নকৰে আৰু আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ হৈ থকাত সহায় কৰে। জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশক প্ৰভাৱিত কৰিব পৰা উপায় এটাৰ বিষয়ে লিখা। চোৱা, এনে পদাৰ্থ যিহেতু মাটিত মিহলি হৈ নাযায়, সেয়ে ইহঁতে ৰাস্তা ঘাটত আৱৰ্জনাৰ সৃষ্টি কৰি আমাৰ চৌপাশৰ পৰিৱেশ কি কৰে? নষ্ট কৰি ৰাখে। পৌষ্টিক স্তৰ কি? এডাল খাদ্য শৃংখল প্ৰতিটো স্তৰ বা পৰ্যায়ক পৌষ্টিক স্তৰ বোলে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, খাদ্য শৃংখলৰ এটা উদাহৰণ দিয়া আৰু ইয়াত থকা বেলেগ বেলেগ পৌষ্টিক স্তৰৰ নাম লিখা। খাদ্য শৃংখল: ঘাঁহ বন, ফৰিং, ভেকুলী আৰু সাপ। প্ৰথম পৌষ্টিক স্তৰৰ হ'ল ঘাঁহ বন, দ্বিতীয় পৌষ্টিক স্তৰ হ'ল ফৰিং, তৃতীয় পৌষ্টিক স্তৰ হ'ল ভেঁকুৰ, চতুৰ্থ পৌষ্টিক স্তৰ হ'ল সাপ। তাৰে পিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা, পৰিস্থিতিতন্ত্ৰৰ বিয়োজকৰ ভূমিকা কি? বিয়োজকৰ মাটিৰ
বিয়োজকৰ বাবে মাটিৰ প্ৰয়োজনীয় পোষক পদাৰ্থসমূহৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ পৰে, যাক উদ্ভিদে নিৰবিচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থাকিব পাৰি। আমাৰ আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অজন কি আৰু অজনে পৰিৱেশ তন্ত্ৰ এটাক কেনেদৰে প্ৰভাৱিত কৰে? অজন O3 হ'ল 3টা অক্সিজেনৰ পৰমাণুৰে গঠিত অণু। এইটো MCQ আকাৰত আহিব পাৰি, মনোযোগ দিবা। তাৰে পিছৰ প্ৰশ্নটো হ'ল অজনে পৰিৱেশ তন্ত্ৰ এটাক কেনেদৰে প্ৰভাৱান্বিত কৰে? অজনে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক শোষণ কৰি পৃথিৱী পৃষ্ঠক তাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে। আৱৰ্জনা নিষ্কাশনৰ সমস্যা কমাবলৈ তুমি কেনেদৰে সহায় কৰিব পাৰা? যিকোনো এটা পদ্ধতি উল্লেখ কৰা। আমি দৈনন্দিন জীৱনত জীৱ নিৰ্মীকৰণ অযোগ্য পদাৰ্থ ব্যৱহাৰ কমাই নিৰ্মীকৰণযোগ্য পদাৰ্থ ব্যৱহাৰ বেছিকৈ কৰা উচিত। গতিকে আজিৰ কুৱেশ্যন ইমানখিনিয়ে। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই বাৰে বাৰে কৈ আছোঁ যে তোমালোকে যদি ক্লাছ 10ৰ অসমীয়াৰ কুৱেশ্যন এনচাৰ পাব বিচাৰা, মই শ্বৰ্টকাটকৈ ধুনীয়াকৈ দি দিছোঁ, প্লে'লিষ্টত গৈ চাই ল'বা। এইটোৱে RS টিউশ্যন চেণ্টাৰ, এইটো চেনেলতে মই দি দিছোঁ গোটেইকেইটা লেচনৰ কাৰণে মই ছেপাৰেট ভিডিঅ' বনাই দিছোঁ। 16টা লেচনৰ কাৰণে 16টা মই ছেপাৰেট ভিডিঅ' বনাই দিছোঁ, তোমালোকে প্লে'লিষ্টত গৈ চাই ল'বা। আৰু ছায়েন্সৰ আজি 15 নম্বৰ লেচন, কাইলৈ আমি 16 নম্বৰ লেচনৰ কুৱেশ্যন এনচাৰ দি শেষ কৰি দিম। তাৰপিছত তোমালোকে মেথছৰ ভিডিঅ' কণ্টিনিউ পাই থাকিবা। গতিকে মোক ছাপোৰ্ট কৰা, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাটছ।